নমস্কাৰ সত শ্ৰী আকাল মই পাজি আজি মোৰ লগত উপস্থিত আছে সামাজিক মাধ্যম ফেচবুকত আজি 4 মাহ মানৰ পৰা একেৰাহে জড়িত হৈ থকা এজন ব্যক্তি নিতুল আমি আজি নিতুলৰ মুখৰ পৰাই ফেচবুকৰ বিষয়ে কিছু কথা জানিম নমস্কাৰ পোনপ্ৰথমে মই পাজি ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছো মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে ফেচবুকৰ বিষয়ে ক'বলৈ গ'লে আমি এই সামাজিক মাধ্যমৰ জৰিয়তে ইজনে সিজনৰ লগত বন্ধুত্ব স্থাপন কৰিছো আমি ইজনে সিজনৰ মনৰ ভাৱ প্ৰকাশ কৰিছো আৰু আমি এই মাধ্যমৰ যোগেদি বিভিন্ন বাতৰি পোৱাৰ লগতে আমি বিভিন্ন জনৰ যি পোষ্ট যি কমেন্ট বা যি আলোকচিত্ৰ যি বাৰ্তা তেওঁলোকে দিব বিচাৰে বা ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰে সেইবিলাকৰ দ্বাৰা আমি প্ৰত্যেকজনৰে যি মানসিক ভাৱ যি চিন্তাধাৰা এইবিলাক আমি দেখিবলৈ পাওঁ কিছু ভাল থাকে আৰু কিছু বেয়া থাকে কিছু যোগাত্মক আৰু কিছু ঋণাত্মক বুলি ক'ব পাৰি আমি যোগাত্মক দিশবিলাক লৈ আগবাঢ়ি গ'লে ভাল হয় আমি এটা কথা সুধিব বিচাৰিছো ফেচবুকৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰি বুলি আমি সকলোৱে শুনিছো ইয়াৰ বিষয়ে আপুনি কি ক'ব হয় আপুনি অতি গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে সামাজিক মাধ্যমত টকা উপাৰ্জন বৰ্তমান সময়ত আমাৰ নিচিনা বা আমাৰ বহুত সংখ্যক মানুহে টকা উপাৰ্জন কৰিবলৈ ফেচবুকটো ব্যৱহাৰ নকৰে কিন্তু তাৰ ভিতৰত কিন্তু প্ৰায় সংখ্যক মানুহেই টকা উপাৰ্জন কৰিবৰ বাবে ফেচবুকটো ব্যৱহাৰ কৰি আছে ফেচবুকত টকা উপাৰ্জন কৰিবলৈ হ'লে আমি ফেচবুকত যথেষ্ট সময় দিব লাগিব তেওঁলোকে বিচৰা ধৰণে আমি আমাৰ ফলোৱাৰ্ছবিলাক গোটাব লাগিব আমাৰ ভিডিঅ'টোৰ ভিউজ বেছি থাকিব লাগিব তেতিয়া তেওঁলোকে আমাক টকা প্ৰদান কৰিব আৰু সেইখিনি কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব ফেচবুকত যথেষ্ট সময় দিব লাগিব আপুনি যদি এজন প্ৰফেচনেল ফেচবুকাৰ হ'ম বুলি ভাবিছে তেনেহলে আপুনি ফেচবুকতেই সময় দিব লাগিব বিভিন্নজনে বিভিন্ন ধৰণৰ কথাও ক'ব পাৰে ইয়াৰ ওপৰত কিন্তু মই মোৰ যি চিন্তাধাৰা মই যি বুজি পাইছো এইখিনি মই আপোনাৰ আগত জনাইছো কিন্তু এনে সাধাৰণতে আপুনি চাবচোন আমি যদি ফেচবুকটো এনেই উলিয়াই লওঁ টকা উপাৰ্জনটো কথালৈ মই নাযাওঁই এনেই যদি আমি উলিয়াই লওঁ মোবাইলটো হাতত আমাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা 2 ঘণ্টা সময় কেতিয়া পাৰ হৈ যায় কিন্তু আমি গম নাপাওঁ ফেচবুকত আপুনি টকা উপাৰ্জন কৰিবলৈ হলে ফেচবুকৰ নিৰ্দেশনাৱলীটো মানিব লাগিবই আৰু আপুনি ফেচবুকত সময় দিব লাগিব আৰু আপুনি বহু বছৰৰ মূৰতহে আপুনি মই জনাত ফেচবুকৰ পৰা কিছু টকা পাব পাৰে নিৰ্দেশনাৱলীবিলাক ইমানেই আহে সপ্তাহে আহি থাকে তেতিয়া বা আপুনি আমুকটো কৰক তামুকটো কৰক আপুনি 20টা ফলোৱাৰ্ছ গোটক আপুনি আমুকটা কন্টেন্ট দিয়ক এই এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া পাই থাকো তেতিয়া কি হয় আমি ক'ব নোৱাৰাকৈ কেনেবাকে আমি ফেচবুকৰ অধীন হৈ পৰিছো নেকি মোৰ মনত ভাৱ হয় এইটো ঠিক তেনেকে আপুনি কৰি গৈ থাকিব কিন্তু মনত ভাৱ থাকিব কি মই পাম কিন্তু চাব আপুনি কেতিয়া পাব কিন্তু সেইটো নিশ্চিত নহয় সকলোকে শুভেচ্ছা জনাইছো সকলোৱে আহক সামাজিক মাধ্যমত কাম কৰক ফেচবুকৰ জৰিয়তে আপোনালোকে যি বন্ধুত্বৰ এনাজৰী এই এনাজৰীডাল আৰু শক্তিশালী কৰি তুলিব বুলি মোৰ ফালৰ পৰা আশা থাকিল ধন্যবাদ নিতু আকৌ পুনৰ ভৱিষ্যতে লগ পাম আজি আমাৰ যি আলোচনা পৰ্ব আছিলে ইমানতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ